ৰণক্ষেত্ৰত পৰিণত AIUDFৰ সভা আজমলৰ সন্মুখতে আজমল মুৰ্দাবাদ ধ্বনি হাতে হাতে চকী লৈ দুই ফৈদৰ গতিয়াগতি ঠেলা হেঁচা আজমলক প্ৰশ্ন কৰা যুৱকক উপৰ্যুপৰি প্ৰহাৰ AIUDF কৰ্মীৰ হাইলাকান্দিৰ আমলা গাঁৱৰ শুকুৰবাৰৰ পৰিৱেশ এয়া গাঁওখনত আয়োজিত হৈছিল এখন AIUDFৰ কৰ্মী সভা বদৰুদ্দিন আজমলৰ উপস্থিতিত সভা চলি আছে তাৰ মাজতে হঠাৎ উত্তপ্ত হৈ উঠিল পৰিস্থিতি দুটা ফৈদৰ মাজত কাজিয়া বহিবলৈ চকী নথকাৰ বাবে সৃষ্টি হয় কাজিয়াৰ যুৱকজন দলৰে কৰ্মী সভাত বহিবলৈ চকী কম পোৱা প্ৰতিবাদ কৰাৰ বাবে স্বেচ্ছাসেৱকসকলে যুৱকজনক আঁতৰাই পঠাইছিল ইয়াকে ৰাইজে কাজিয়া বুলি ভাবি লয় দলৰ কেন্দ্ৰীয় সম্পাদক দিলৱাৰ হুছেইন লস্কৰে জনায় এইদৰে ইমান চেয়াৰ দিয়া হৈছে তাতকৈ মানুহ বেছি আহি গৈছে আৰু বহুত দীঘলীয়া টাইম হৈ গৈছে অহাৰ কথা আছিল আঢ়ৈটা আহোঁতে ৰাস্তাত ইমান 4-5 হাজাৰ গাড়ী ৰেলী দিছে আলফাছগ্ৰামৰ পৰা 4-5 হাজাৰ গাড়ী ৰেলী হৈছে ইমান গেডাৰিং গৈছে আহোঁতে অলপ দেৰি হৈ গৈছে ইয়াত বহুতে গেডাৰিং গৈছে অলপ নিজৰ পৰিয়ালৰ ভিতৰত একে পৰিয়ালৰ সদস্য একো হোৱা নাই এটা ভুল বুজাবুজি হৈছিলে যে আমি বহিম তেওঁ উঠাই দিছিলে কোনোবা এজন উঠাই দিছিলে এইটোলৈ কাজিয়া হৈছিলে বেলেগ একো নাই ইপিনে সভাৰ পূৰ্বে সভাস্থলীলৈ অহাৰ সময়তে আলগাপুৰ বাউৰাঘাট বজাৰকে ধৰি বিভিন্ন ঠাইত মৌলানা বদৰুদ্দিন আজমলক উদ্দেশ্যি একাংশৰ মুৰ্দাবাদ ধ্বনি আজমলক একাংশই দেখুৱালে কলা পতাকা সভাত নিজৰ বক্তব্যত আজমলে নিজেই এই কথা স্বীকাৰ কৰি কয় হাইলাকান্দিৰ 3 দলীয় বিধায়কৰ মাজত চলা কাজিয়াৰ ফলতেই ৰাইজৰ মাজত AIUDFৰ প্ৰতি এনে ক্ষোভৰ সৃষ্টি হৈছে ইপিনে আজমলৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য এয়া দলৰ বাবে অশুভ সংকেত সকলো ৰাজনৈতিক দলৰে তেনেকুৱা হয় মই ভাবো যে বিজেপিৰো হয় বিজেপি আপোনালোকে না এনেকুৱা হয় সব কাৰণ বিভিন্ন কাৰণত নেতাসকলৰ বিৰুদ্ধে সমৰ্থকসকল ক্ষোভিত হয় বহুত সময়ত আৰু তেনেকুৱা হলে যে কংগ্ৰেছে কৰিলে এনেকুৱা এটা সিদ্ধান্তলৈ যাব নালাগে বোধ কৰোঁ তেওঁলোকৰ নিজৰে কিবা কাৰণত আজমল ডাঙৰীয়াৰ ওপৰত UDFৰ মানুহ ক্ষোভিত হ'ব পাৰে কাৰণ ইপিনে এই সভাতে সোনিয়া গান্ধীৰ প্ৰশংসাত পঞ্চমুখ বদৰুদ্দিন আজমল ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হলে আমি ভাল পাম মই UPত আছিলো 20 বছৰ পুৰণি আমাৰ সম্পৰ্ক সোনিয়া গান্ধী পাৱাৰত আহিলে আমাৰ ভাল লাগে তেখেতৰ লগত আমাৰ 20 বছৰ পুৰণা এটা ৰিলেশ্যন আছে মই UPত আছিলো এইটোৰ কাৰণে সোনিয়া গান্ধী তাত যাব লাগে ৰুলিং পাৰ্টি হ'ব লাগে সোনিয়া গান্ধী লিডাৰ অফ অপজিশ্যন আমাৰ ৰুলিং পাৰ্টি হ'ব লাগে এইটো আমি বিচাৰোঁ राहुल गांधी যদি हो पारे ভাল যদি হয় राहुल गांधी যদি प्राइम मिनिस्टर হয় আমি এইটো বিচাৰো হাইলাকান্দিৰ পৰা দীপঙ্কৰ দত্ত প্ৰাগ নিউজ